উঠি অহা নম্বৰ প্ৰজন্মক নিচা মুক্ত আৰু সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে জনাই এখন গাঁৱৰ এক প্ৰশাসনীয় পদক্ষেপ। যোৱা 24 আগষ্টৰ পৰা জনাই গিনে মহমৰা চিচাং ক্লাবৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত গিনে মহমৰা গাঁৱৰ খেলপথাৰত জনাই সমজিলা ভিত্তিত অনুষ্ঠিত কৰা প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন সামৰণি পৰে সোমবাৰে। উল্লেখ্য যে যি সময়ত একাংশ নৱপ্ৰজন্মই বিভিন্ন নিচাজাতীয় দ্ৰব্য সেৱন কৰি নিজৰ ভৱিষ্যত ধ্বংস কৰাৰ লগতে নিজৰ পৰিয়াল পৰিৱেশ তথা সমাজলৈ অন্ধকাৰ নমাই আনিছে, তেনে সময়তে জনাই গিনে মহমৰা গাঁৱৰ চিচাং ক্লাবৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত গিনে মহমৰা গাঁৱৰ খেলপথাৰত খেলা ধূলাৰ জৰিয়তে ব্যস্ত ৰাখি নিচা জাতীয় দ্ৰব্য সেৱনৰ পৰা উঠি অহা নৱপ্ৰজন্মক আঁতৰাই ৰখাৰ প্ৰয়াস সঁচাকৈ প্ৰশংসনীয়। এই উদ্দেশ্যে প্ৰতি বছৰৰ দৰে এই বছৰো জনাই সমজিলা ভিত্তিত অনুষ্ঠিত কৰা হয় আন্তঃজনাই সমজিলা প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা। সোমবাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হয় জনাই টপা সন্থা একাদশ বনাম চেডিমেল একাদশৰ মাজত। ইফালে ফাইনেল খেলখনৰ আৰম্ভণিৰে পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি জ্বলাই উপস্থিত ৰাইজে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। খেলৰ আৰম্ভণিতে কণকণ শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় মিচিং আধুনিক নৃত্য। ইয়াৰ পিছতে টপা সন্থা একাদশ বনাম চেডিমেল একাদশৰ মাজত অনুষ্ঠিত হয় প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন। উক্ত খেলত দুয়ো পক্ষই ৩-৩ গলত অমীমাংসিতভাৱে সমাপ্ত হয় যদিও শেষত প্লান্টিকত জনাই টপা সন্থা একাদশে 2 গলত পৰাস্ত কৰে চেডিমেল একাদশক। ইফালে TMPকে বাহিৰজনাই আঞ্চলিক সমিতিৰ সভাপতি হৰপেগুৱে হাত ধৰা উক্ত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাত উপস্থিত থাকে মিচিং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, TMPকে কেন্দ্ৰীয় সমিতিৰ মহিম পাও, MMকে জনাই জিলা সমিতিৰ হেমন্ত মৰাং, বাহিৰ জনাই গাঁও পঞ্চায়তৰ সভাপতি ভীষ্ম পেগু, চিলে গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন ৰাভা, গাঁও পঞ্চায়ত প্ৰধান দিন পেগু, বিজেপি পূব পঞ্চায়ত জনাই মণ্ডলৰ সম্পাদক কলিন দলে, ৱাৰ্ড সদস্য মহাবীৰ পাও, প্ৰণীতা কুম্বাং, গিনে মহমৰা চিচাং ক্লাবৰ সম্পাদক ভাগেশ্বৰ চাৰ, সহকাৰী সম্পাদক পল্লৱ পাও, কোষাধ্যক্ষ মনোত্তম পেগু আদি। গিনে মহমৰা চিচাং ক্লাবৰ উদ্যোগত তথা ৰাইজৰ সহযোগত আমি বিগত 5টা বছৰ আগৰ পৰাই উঠি অহা নৱপ্ৰজন্মক নিচামুক্তি, সুস্থ সমাজ গঢ়া, শৈক্ষিক দিশত উত্তৰণ, জীৱন জীৱিকা ইত্যাদি উদ্দেশ্যলৈ আমি খেলখন বিগত 5 বছৰ ধৰি আমি আয়োজন কৰি আহিছোঁ। যথেষ্ট ফুটবল টিমে অংশগ্ৰহণ কৰিছিলে, 32টা টিমে অংশগ্ৰহণ কৰিছিলে। গতিকে আজি এই খেলৰ অন্তিমটো খেল, ফাইনেল খেল আজি টপা FC আৰু চেডিমেল FCৰ মাজত অনুষ্ঠিত হৈছে। আশা ৰাখিম খুব খেল সুন্দৰ হ'ব আৰু যিসকল মহান ব্যক্তিয়ে আমাৰ এই আয়োজিত খেলত আমাক সহায় সহযোগ কৰিছিল তেখেতসকলক মই কমিটিৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো তেখেতসকলে যাতে আমাক সহায় কৰিব পাৰোঁ, আমি উঠি অহা নৱপ্ৰজন্মক যাতে ড্ৰাগছ মুক্ত কৰিব পাৰোঁ, সেই উদ্দেশ্য আমি আগলৈ আৰু আগবাঢ়িবলৈ চেষ্টা কৰিম। গতিকে জোনাইবাসী ৰাইজৰ আমি সহায় সহযোগ কামনা কৰিছোঁ। ধন্যবাদ। মহমৰা গাঁৱৰ উঠি অহা যুৱ চামৰ উদ্যোগত অৰ্থাৎ চিচাং ক্লাবৰ উদ্যোগত আৰু গিনে ৰাইজৰ সহযোগত ইয়াতে এমাহ ধৰি এটি আন্তঃগাঁও ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। গতিকে এখেতসকলৰ উদ্দেশ্য আছিলে উঠি অহা যুৱকসকলে খেলৰ প্ৰতি যেনেকৈ গুৰুত্ব দিবলগীয়া হ'ব বা গুৰুত্ব দি এইখিনি ভৱিষ্যতে যে খেলৰ প্ৰতি আগ্ৰহী হয়, আমাৰ উঠি অহা যুৱচামে খেলৰ প্ৰতি আগ্ৰহী হয়, তাৰ উদ্দেশ্যেৰে আমাৰ যিসকল উদ্যোক্তাসকলে খেল খেলাইছিলে আজি মোক মুখ্য অতিথি হিচাপে আজি সেকান্ত খেলত ফাইনেল খেলত মোক নিমন্ত্ৰণ জনাইছে। গতিকে মই আজি চিফ গেষ্ট বা মুখ্য অতিথি হিচাপে আহি এই ফাইনেল খেল উপভোগ কৰিছোঁ। দেখা গৈছে যথেষ্ট গিনে ৰাইজৰ ৰাইজে ইয়াত সহযোগ কৰিছে আৰু উঠি অহা চামে খেলৰ প্ৰতি খুব ইণ্টাৰেষ্ট বাঢ়িছে। দেখিছোঁ যে এনেকৈ যদি অনাগত দিনবোৰত যদি প্ৰত্যেক গাঁৱত এনেকুৱা খেল ধেমালিৰ প্ৰতি ৰাইজে সহযোগ দি খেল ধেমালি অনুষ্ঠিত কৰাত উৎসাহিত কৰে, তেন্তে নিশ্চিতভাৱে আমাৰ অঞ্চলৰ গাঁৱত থকা উঠি অহা যুৱক চামসকলে খেলৰ প্ৰতি গুৰুত্ব বেছি বাঢ়িব। গতিকে মই আশা কৰিম এনেকুৱা এটা গিনে গাঁৱে বা চিচাং ক্লাবে যিধৰণে এনেকুৱা আগন্তুক এটা মহান উদ্দেশ্য লৈ খেল ধেমালি কৰিছে, খুব এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু এখেতসকলে উদ্দেশ্যত কৈছে যাতে আমাৰ উঠি অহা যুৱচামে যে অন্যান্য বা মদ ভাং যাতে গ্ৰহণ নকৰে, এখেতসকলৰ জীৱনত যাতে নিচাজাতীয় আসক্ত সামগ্ৰী বা গ্ৰহণ নকৰে, তাৰ উদ্দেশ্যৰে এখেতসকলে প্ৰতিৰোধৰ কাৰণে এখন খেল অনুষ্ঠিত কৰিছে বুলি কৈছে। গতিকে খুব ভাল কথা, সুন্দৰ কথা। এই মেছেজে গোটেই অসমবাসী ৰাইজলৈ যাওক যে উঠি অহা প্ৰজন্ম যাতে নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি আহি খেলৰ প্ৰতি গুৰুত্ব দি এখেতসকলে খেলৰ প্ৰতি গুৰুত্ব ৰাখি গোটেই জীৱনটোত আৰু আমাৰ এই খেলৰ যোগেদি অন্য সমাজকো যে দেখুৱাই দিব পাৰে তাৰ এটা মহান উদ্দেশ্যৰে এইখিনি যিসকলে উদ্যোক্তা কৰিছে খুব আন্তৰিকতাৰে এখেতসকলক ধন্যবাদ জনাইছোঁ।